Dear student, welcome to my YouTube channel. 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবনে? বিভিন্ন সময়ত নিউজ শুনিবলৈ পাওঁ যে মেট্ৰিক পৰীক্ষা উঠাই দিব, মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নকৰে। তেতিয়াহ'লে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবনে নাই? এই বিষয়ে এইটো ভিডিঅ' জৰিয়তে প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু এডুকেশ্যন ৰিলেটেড প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে একমাত্ৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এইটো চেনেলে সঠিক সময়ত সঠিক ইনফৰমেশ্যন প্ৰভাইড কৰে। 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা অৰ্থাৎ HSLC পৰীক্ষা অনুষ্ঠিত কৰিবনে নাই এই বিষয়ে জানিবলৈ হ'লে যাব লাগিব একাডেমিক কেলেণ্ডাৰ 2025-26 লৈ। এই কেলেণ্ডাৰত স্পষ্টকৈ লিখা আছে যে 2026 বৰ্ষত এই মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবনে নাই। এই কেলেণ্ডাৰৰ একেবাৰে শেষৰ ফালে দেখিবলৈ পাবা যে লিখা আছে প্ৰিপাৰেশ্যন ফৰ দি HSLC এক্সামিনেশ্যন, অৰ্থাৎ ইয়াতে কোৱা হৈছে যে HSLC এক্সামিনেশ্যনৰ প্ৰস্তুতি। তাৰপিছত 2 নম্বৰত কৈছে HSLC এক্সামিনেশ্যন উইল বি হেল্ড এজ পাৰ বৰ্ডছ নটিফিকেশ্যন, অৰ্থাৎ মেট্ৰিক পৰীক্ষা অৰ্থাৎ HSLC পৰীক্ষা অনুষ্ঠিত কৰিব বৰ্ডৰ নটিফিকেশ্যন পোৱাৰ পিছতে। অৰ্থাৎ ইয়াৰ পৰা তোমালোকে স্পষ্ট হৈ লোৱা যে কনফাৰ্ম 2026 বৰ্ষত তোমালোকৰ মেট্ৰিক পৰীক্ষা অৰ্থাৎ HSLC পৰীক্ষা অনুষ্ঠিত কৰিব। যদিও বিভিন্ন সময়ত নিউজ শুনিবলৈ পাওঁ যে মেট্ৰিক পৰীক্ষা আৰু অনুষ্ঠিত নকৰে, মেট্ৰিক পৰীক্ষা আৰু কণ্ডাক্ট নকৰে, কিন্তু এই কেলেণ্ডাৰৰ পৰা স্পষ্ট হৈছে, প্ৰমাণৰ সৈতে তোমালোকে জানিব পাৰিলা যে 2026 বৰ্ষত এই মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব। কেতিয়া অনুষ্ঠিত কৰিব এই বিষয়ে বৰ্ডে তোমালোকক পিছত নোটিছৰ জৰিয়তে কৈ দিব, কিন্তু ইতিমধ্যে তোমালোকে কনফাৰ্ম হৈ লোৱা যে 2026 বৰ্ষত এই মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব। এই পৰীক্ষাৰ বিষয়ে তোমালোকে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ একমাত্ৰ এই আছাম পিচ নিউজ 3 চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা।